নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিমান সম্পত্তিৰ গৰাকী আচলতে গৌৰৱ গগৈৰ? গৌৰৱ গগৈৰ কিমান সম্পত্তি আছে বাৰু আপোনালোকে জানেনে? যদিহে নাজানে তেন্তে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, কিমান সম্পত্তিৰ গৰাকী আচলতে গৌৰৱ গগৈ? কিমান ধনী যোৰহাটৰ প্ৰাৰ্থীগৰাকী? গৌৰৱ গগৈৰ হাতত বৰ্তমান সময়ত জমা আছে ৫৪,৭০০ টকা। লগতে মিউচুৱেল ফাণ্ডত গৌৰৱ গগৈয়ে বিনিয়োগ কৰিছে প্ৰায় ১১,৪৭,৯৪৬ টকা। আনফালে পত্নী এলিজাবেথ গগৈৰ হাতত আছে প্ৰায় ৩৩১ গ্ৰাম সোণৰ অলংকাৰ। আনফালে পত্নী এলিজাবেথ গগৈৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪,৩৬,১৮,৬৩৭ টকা। কেৱল ইমানেই নহয়, গৌৰৱ গগৈৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৭২,৫৯,৩৩৬ টকা। ইয়াৰ উপৰিও গৌৰৱ গগৈৰ পুত্ৰ তথা কবিৰ গগৈৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫,৭৯,৬৫৭ টকা। ইয়াৰ উপৰিও গৌৰৱ গগৈৰ কন্যা তথা মায়া গগৈৰ হাতত বৰ্তমান সময়ত মজুত আছে ৩,১০৯ টকা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন গাৰ্গৰ নামেৰে চলি আছে বিজেপিৰ ভুৱা একাউণ্ট। এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক তথ্য দাঙি ধৰিছে অসম জাতীয় পৰিষদে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি ভুৱা একাউণ্ট চলোৱাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। বাজপেয়ী ভৱনৰ ৫০১ নং কোঠাৰ তথ্য ওলোৱাৰ সময়তে এনেদৰে ফাদিল হৈছে এটাৰ পিছত আনটো ভয়ংকৰ তথ্য। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ ৫০১ নং কোঠাৰ পৰা সামাজিক মাধ্যমত চলা অনৈতিক কামক লৈ সংবাদমেল সম্বোধন কৰিছে ইতিমধ্যে অসম জাতীয় পৰিষদে। বিজেপিৰ এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত নিৰ্বাচন আয়োগলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে। কেৱল ইমানেই নহয়, ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ ৫০১ নং কোঠাটো চিল কৰিবলৈকো ইতিমধ্যে দাবী উত্থাপিত কৰিছে নিৰ্বাচন আয়োগৰ ওচৰত অসম জাতীয় পৰিষদে। সামাজিক মাধ্যমৰ লগত জড়িত পবিত্ৰ মাৰ্ঘেৰিটা প্ৰমোদ কলিতাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী উত্থাপিত কৰিছে আঞ্চলিক দলটোৱে। ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে ব্যৱহাৰ কৰা সামাজিক মাধ্যমৰ সেই ভুৱা একাউণ্টৰ তালিকাও ইতিমধ্যে প্ৰকাশ কৰিছে স্পষ্টভাৱে অসম জাতীয় পৰিষদে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত এক প্ৰকাৰ অখিল গগৈক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, চুমা বাবাক আৰু ভোট দি একো লাভ নাই। প্ৰগতি বিকাশৰ বাবে বিজেপিৰ মিত্ৰজোঁটক ভোট দিয়ক শিৱসাগৰৰ ৰাইজে। তথ্যবিহীনভাৱে অখিল গগৈয়ে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কুশল দৌৰীক এক প্ৰকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰণৱ বড়োৰ দুখজনক মৃত্যুৰ দায়িত্ব কোনে ল'ব? অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংসৰ মূলতে আচলতে কোন দায়ী? শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যিয়ে ভাল তেওঁকে আপোনালোকে ভোট দিব। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে শিৱসাগৰৰ পৰা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ টেলিকম কোম্পানীসমূহক ৰাজ্যসভাৰ মজিয়াত উভতি ধৰি কেইবাটাও ডাঙৰ প্ৰশ্ন কৰিছে ৰাঘৱ চাৰ্দাই। ৰাঘৱ চাৰ্দাই এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ টেলিকম কোম্পানীসমূহক উভতি ধৰিলে ৰাঘৱ চাৰ্দাই। গ্ৰাহকৰ পৰা কেনেকৈ অধিক ধন সৰকাই কোম্পানীসমূহে এই সন্দৰ্ভত কেইবাটাও ডাঙৰ প্ৰশ্ন কৰিছে এতিয়া ৰাঘৱ চাৰ্দাই। বাছি যোৱা ডাটাসমূহ কিয় ঘূৰাই নাপায় গ্ৰাহকসকলে? নিশা ১২ বজাৰ পাছত ৰাহি হোৱা ডাটাসমূহ কি কাৰণে কৰ্তন কৰা হয়? যদি কৰ্তনে কৰা হয়, কিয় গ্ৰাহকৰ পৰা ধন লয় সেই টেলিকম কোম্পানীসমূহে? ৰাজ্যসভাত এতিয়া ৰাঘৱ চাৰ্দাৰ যুক্তিত থৰকাচুটি এক প্ৰকাৰ হেৰুৱাই পেলাইছে কোম্পানীসমূহে। প্ৰতিদিনে টেলিকম কোম্পানীসমূহে ৰিচাৰ্জ প্লেনত বান্ধি দিয়ে নিৰ্দিষ্ট লিমিট। দৈনিক অৰ্থাৎ প্ৰতিদিনে 1.5 GB 2 GB বা 3 GB ডাটাৰ লিমিট থাকে। কিন্তু দৈনিক ৰাহি হোৱা ডাটাৰ
প্ৰায় 24 ঘণ্টাৰ ভিতৰত উকলি কি কাৰণে যায় ম্যাদ তেন্তে কিয় গ্ৰাহকৰ পৰা সেই ডাটাৰ ধন সংগ্ৰহ কৰি আহিছে টেলিকম কোম্পানীসমূহে টেলিকম কোম্পানীক এনেদৰে পুনৰবাৰ ৰাজ্যসভাৰ মজিয়াত উভতি ধৰিছে ৰাঘৱ চৰ্দাই আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ ইৰাণত আৰু আগন্তুক 5 দিন পৰ্যন্ত যুদ্ধ নকৰে আমেৰিকাই ডোনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা ডোনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত আৰু কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ আগন্তুক 5 দিনলৈ ইৰাণৰ ওপৰত আৰু আক্ৰমণ নকৰে আমেৰিকাই ইৰাণৰ নেতাৰে বাৰ্তালাপৰ পিছতে ডোনাল্ড ট্ৰাম্পে কৰিছে এই সন্দৰ্ভত ডাঙৰ ঘোষণা দেশখনৰ পাৱাৰ প্লেণ্ট আৰু গুৰুত্বপূৰ্ণ স্থানত আক্ৰমণ নকৰাৰ সিদ্ধান্তত অটল হৈ পৰিছে ডোনাল্ড ট্ৰাম্প ইতিমধ্যে মাৰ্কিন ডিপাৰ্টমেণ্ট অফ ৱাৰলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা হৰমুজ প্ৰণালী মুক্ত কৰাক লৈ ট্ৰাম্পে দিছিল যিহেতু সিদিনা কঠোৰ সকিয়নি আগন্তুক 48 ঘণ্টাৰ ভিতৰত ষ্টেট অৱ হৰমুজ মুকলি কৰাৰ সকিয়নি প্ৰদান কৰিছিল ডোনাল্ড ট্ৰাম্পে অন্যথা ইৰাণৰ পাৱাৰ প্লেণ্টত আক্ৰমণৰো ভাবুকি প্ৰদান কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইপিনে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবী অস্বীকাৰ কৰিছে এতিয়া ইৰাণে ইৰাণৰ সৈতে বৰ্তমান সময় পৰ্যন্তও হোৱা নাই প্ৰত্যক্ষ বা পৰোক্ষ আলোচনা এক প্ৰকাৰ ইৰাণৰ ওচৰত সেও মানিছে ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো কিমান সম্পত্তিৰ অধিকাৰী আচলতে মৌলানা বদৰুদ্দিন আজমলৰ কিমান সম্পত্তি আছে আপুনি বাৰু জানেনে যদিহে নাজানে তেন্তে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুসিভ প্ৰতিবেদন পুনৰ জনাইছোঁ কিমান সম্পত্তিৰ গৰাকী আচলতে মৌলানা বদৰুদ্দিন আজমল তথ্য অনুসৰি বদৰুদ্দিন আজমলৰ হাতত বৰ্তমান সময়ত মজুত আছে 11,32,231 টকা ইয়াৰ উপৰিও আজমলৰ বেংকত জমা আছে 9,73,00,000 টকা আৰু তাৰ বিপৰীতে আজমলৰ পত্নী তথা ৰিজৱান বদৰুদ্দিন আজমলৰ নামত বেংকত জমা আছে প্ৰায় 4,39,00,000 টকা শ্বেয়াৰ মাৰ্কেটত বদৰুদ্দিন আজমলে ইতিমধ্যে বিনিয়োগ কৰিছে প্ৰায় 10,09,00,000 টকা ইয়াৰ উপৰিও শ্বেয়াৰ মাৰ্কেটত পত্নী তথা ৰিজৱান বদৰুদ্দিন আজমলে বিনিয়োগ কৰিছে প্ৰায় 10,07,00,000 টকা বদৰুদ্দিন আজমলৰ অন্যান্য অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 29,08,00,000 টকা লগতে পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ অন্যান্য অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 47,11,00,000 টকা লগতে বদৰুদ্দিন আজমলৰ গাড়ীৰ দাম হৈছে 1,57,00,000 টকা পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ গাড়ীৰ দাম হৈছে 60,00,000 টকা ইয়াৰ উপৰিও বদৰুদ্দিন আজমলৰ অলংকাৰৰ দাম হৈছে 52,32,00,000 টকা লগতে পত্নী ৰিজৱান বদৰুদ্দিন আজমলৰ অলংকাৰৰ দাম হৈছে 30,82,00,000 টকা ইয়াৰ উপৰিও বদৰুদ্দিন আজমলৰ কৃষিভূমিৰ দাম হৈছে 111,63,00,000 টকা আৰু তাৰ সমান্তৰালকৈ বদৰুদ্দিন আজমলৰ দিল্লী মুম্বাইৰ ফ্লেটৰ দাম হৈছে 169,91,00,000 টকা এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত ইয়াৰ উপৰিও মুম্বাইৰ ফ্লেটৰ ৰিনোভেশ্যন হৈছে বদৰুদ্দিন আজমলৰ 25,51,00,000 টকা আৰু তাৰ বিপৰীতে বদৰুদ্দিন আজমলৰ অনা কৃষিভূমিৰ দাম হৈছে 3,65,00,000 টকা ইয়াৰ উপৰিও BMW ফাইনেন্সিয়েল ছাৰ্ভিচক দিবলগীয়া ঋণৰ পৰিমাণ হৈছে বদৰুদ্দিন আজমলৰ সৰ্বমুঠ প্ৰায় 45,13,00,000 টকা আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাৰ্কেটলৈ আহি আছে 10 কেজি ওজনৰ LPGৰ চিলিণ্ডাৰ ইতিমধ্যে এই সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং নিউজ পুনৰ জনাইছোঁ দেশৰ কোটি কোটি ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দেশত অতীত হ'বলৈ গৈ আছে 14 কেজি ওজনৰ গেছ চিলিণ্ডাৰ দেশৰ নাটনি দূৰ কৰিবলৈ গেছ মন্ত্ৰালয়ে ইতিমধ্যে আগবঢ়াইছে বৃহৎ প্ৰস্তাৱ বজাৰলৈ আহি আছে 10 কেজি ওজনৰ গেছ চিলিণ্ডাৰ ইৰাণ ইজৰাইলৰ যুদ্ধত বিশ্বজুৰি নাটনি অৱশেষত অন্ত পৰিবলৈ গৈ আছে LPGৰ নাটনি দূৰ কৰিবলৈ চিলিণ্ডাৰ কোম্পানীসমূহে কেপাচিটি হ্ৰাস কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে 10 কেজিৰ চিলিণ্ডাৰ হ'লে নাটনি দূৰ হ'ব LPG গেছসমূহৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালেই আহিব বজাৰলৈ 10 কেজি ওজনৰ গেছ চিলিণ্ডাৰ নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ